আকাশৰ পৰা এয়া কি সৰি পৰিল কি আচৰিত ঘটনা কোনোদিনেই নোহোৱা ঘটনা ঘটিল মইতো জীৱনত সৰুৰ পৰা বুঢ়া হ'লো এতিয়া 81 বছৰ হ'ল মৰিবুল হ'ল এনেকুৱা কোনোদিন দেখা নাই কি হ'ব পাৰে এয়া ডাৱৰ নে ফেন নে বৰফৰ প্ৰকাণ্ড টুকুৰা ঘটনাই কৌতূহলৰ সৃষ্টি কৰিছে বোকাখাতত বোকাখাতত আকাশৰ ডাৱৰ সৰি পৰা বুলি অনুমান কৰিছে ৰাইজে তাকে লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ কাহানী চকুৰে নেদেখা আজব ঘটনা এয়া জীৱনকালত এনে আজব কথাৰ গুজব নুশুনা মানুহে স্পৰ্শ কৰি চাইছে আকাশৰ ডাৱৰ সদৃশ থোপা থোপা এই শুভ্ৰতম কালি 11:30 12টা 1টা বজাৰ ভিতৰত এনেকৈ পৰিছে মইতো জীৱনত সৰুৰ পৰা বুঢ়া হ'লো এতিয়া 81 বছৰ হ'ল মৰিবুল হ'ল এনেকুৱা কোনোদিন দেখা নাই আৰু কালি এনেকুৱা মানে ঢেৰেকনি মাৰিছে নহয় ৰাতি শুবলৈ ভয় লাগি আছে এইটো নাহৰজান তিনিআলি গাৰ্লছ হাইস্কুল গাৰ্লছ হাইস্কুলৰ কেম্পাছৰ ভিতৰতে এইটো গাৰ্লছ হাইস্কুলৰ কেম্পাছে হয় এইটো প্ৰথম মইতো জীৱনত প্ৰথম এই দেখিছোঁ আৰু আমাৰ বোকাখাতৰ ওচৰ চুবুৰীয়া মানুহ এনেকৈ কোনোদিনে দেখা নাই আৰু এনেকুৱা হোৱাও নাই বোকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয় চৌহদৰ চেগুন বাৰীত দেখা গ'ল এই দৃশ্য পিছে আপুনি কি ভাবে এয়া কি হ'ব পাৰে কালি 11:30 12টা 1টা বজাৰ ভিতৰত এনেকৈ পৰিছে মইতো জীৱনত সৰুৰ পৰা বুঢ়া হ'লো এতিয়া 81 বছৰ হ'ল মৰিবুল হ'ল এনেকুৱা কোনোদিন দেখা নাই আৰু কালি এনেকুৱা মানে ঢেৰেকনি মাৰিছে নহয় ৰাতি শুবলৈ ভয় লাগি আছে এইটো নাহৰজান তিনিআলি গাৰ্লছ হাইস্কুল গাৰ্লছ হাইস্কুলৰ কেম্পাছৰ ভিতৰতে এইটো গাৰ্লছ হাইস্কুলৰ কেম্পাছে হয় এইটো প্ৰথম মইতো জীৱনত প্ৰথম এই দেখিছোঁ আৰু আমাৰ বোকাখাতৰ ওচৰ চুবুৰীয়া মানুহ এনেকৈ কোনোদিনে দেখা নাই আৰু এনেকুৱা হোৱাও নাই বোকাখাতৰ পৰা প্ৰণৱ শইকীয়াৰ ৰিপৰ্ট টাইম 8